আপডেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই দেৱাশীষ 2011 চনৰে পৰাই এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু হেয়া হৈছে আলোচনাপন্থী আলফাৰে চুক্তি স্বাক্ষৰ কৰা প্ৰক্ৰিয়া আৰু হেয়া যোৱা 29 ডিচেম্বৰত সকলো জল্পনা কল্পনাৰ অন্ত পৰিল আৰু ইয়াৰ পিছতেই ৰাজ্যজুৰি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে বিভিন্ন মতামত প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত এই চুক্তিখনৰ সন্দৰ্ভত আলফা স্বাধীনে কি কয় সেই কথা জানিবলৈ আজি আমাৰ সৈতে সংযুক্ত হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু পোনপ্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে এই চুক্তিখনৰ সন্দৰ্ভত আপোনালোকৰ মতামত জানিব বিচাৰিছো মতামত দিয়াৰ আগতে প্ৰথমে নতুন বছৰৰ সমাগত প্ৰায় কেইঘণ্টামান বাকী আছে সেয়েহে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আপডেট নাও আৰু অসমৰ সংগ্ৰামী জনতালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু আপুনি যি কথাটো কৈছে এই কথাটো আমি বহুকেইটা চেনেলত ইতিমধ্যেই আমাৰ মতামত ব্যক্ত কৰি আহিছো আৰু যেহেতু আজি আপোনালোকে সুধিছে যেতিয়া আকৌ ক'বলৈ বাধ্য হৈছো এই মতামতে মই প্ৰতিক্ৰিয়াত প্ৰকাশ কৰা প্ৰয়োজন নাই যিহেতু আমি জানো যোৱা 2010ৰ পৰা আমি একেটা কথাই কৈ আহিছো কি হ'ব ইয়াৰ পৰিণতি কি হ'ব আৰু এই সুযোগটো কোনে ল'ব আৰু কেনেকুৱা ধৰণৰ চুক্তি হ'ব পাৰে এই কথাটো আমি বহু আগৰ পৰাই জানিছো কিন্তু বহু পলম হ'ল সেইটোতে আমি আচৰিত হৈছো বহু পলম হ'ল এইটো আচৰিত হৈছো যিহেতুকে একটা সংক্ষিপ্ত কেৱল মাত্ৰ ৰাজনীতি কোনো ধৰণৰ ৰাজনৈতিক যিবিলাক ইস্যু আছে বা বিষয় আছে সেইবিলাকত ৰেখাপাত কৰা নাই কেৱল মাত্ৰ অৰ্থনৈতিক মানে টুকুলাৰ মানে যোগেদি হেৰিখন পৰিসমাপ্তি ঘটিছে আৰু এইটো তেখেতসকলৰ প্ৰাপ্য মানে এইখিনিয়ে তেখেতসকলৰ মানে যিহেতু নেকি জেলৰ পৰা জেল মানে কি আৰু এইটো যিটো মানে এৰেঞ্জ সেটেলমেণ্ট হৈছে এৰেঞ্জ সেটেলমেণ্টৰ কাৰণে এই বিষয়টো এনেকৈ হৈছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে কি কয় উপনিবেশ শাসক হৈছে একে সম্পূৰ্ণ সুযোগটো লৈ লৈছে সম্পূৰ্ণ সুযোগটো লৈ 90% নিজৰ হাতত ৰাখি 10% মাত্ৰ আলোচনা টেবুলত মেলি দিছে আৰু এইটো খুবেই স্বাভাৱিক আৰু সেইটো কাৰণে আমি আগৰ পৰা কৈছো বিভিন্ন চেনেলত কৈছো যেটো আমি হতাশ হোৱা নাই আমি আচৰিত হোৱা নাই আমি ৰগম্বিত হোৱা নাই আৰু গোটেই বিষয়টো এটা যেটো আমি আগতে কৈ দিছো কি হ'ব ইয়াৰ ৰিজাল্টটো কি হ'ব পৰিণতি কি হ'ব ফল কি পাব তো আমি 12 বছৰ আগতে কৈছো আৰু এইকাৰণে এইখনক লৈ আমি এই যদি চুক্তিখনৰ লগত লৈ আমি এতিয়া বিশেষ মতামত দিবলৈ আগবঢ়া নাই আৰু যেটো তেখেতসকলে একেবাৰে বিনম্ৰভাৱে কৈছে আজিও কৈছে যে আমি পৰাজয় হলো আমাক এনেকুৱা কৰিলে তেনেকুৱা কৰিলে এতিয়া ৰাইজে কি ভাবে লয় আমি নাজানো আমিতো জানি শুনিয়ে কৰিছো জানি শুনি আমি মানে এই কথাবিলাক আজি বক্তব্য ৰাখিছো আৰু যিসকলে আজি বহুতেতো কৈছে অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই কৈছে মাক খুজিছে আমাৰ ভুল হৈছে মই নিজেই সভাপতি হিচাপে আমি পৰা নাই বা এইখনেই কৰিব লগা পৰিছে আৰু বিভিন্ন হেৰিয়ত চেনেলৰ ব্যক্তিসকলো আছে সাংবাদিক বন্ধুসকলতে স্পষ্টই কৈছে ইয়াৰ পিছতো আমাৰ ক'বলগীয়া একো নাই বুলি ভাবো যিহেতু নেকি আমাৰ যিটো লক্ষ্য উদ্দেশ্য তেখেতসকলে নোৱাৰিলে সজোৰে কৈছে পৰা নাই আমি আৰু থাকিব পৰা নাই এই কণ্ডিশ্যন কৈছে এতিয়া আমি আকৌ যদি যিবিলাক ব্যক্তিৰ এটা সময়ত কিন্তু অৱদান আছিলে কম বেছি পৰিমাণৰ কোনোবাই দেশৰ ঘৰৰ মানে আপোনজনক হেৰুৱাইছে এজন নহয় দুজনকৈ হেৰুৱাইছে কোনোবাই 4জনকৈ হেৰুৱাইছে তেনেকুৱা ব্যক্তিও আছে তেনেকুৱা নেতাও আছে সেইকাৰণে তেখেতসকলৰ যিটো মনত মই এই বেদনাবিলাক বা আকৌ কটা ঘৰত নিমখ দিবলৈ মই ইচ্ছা কৰা নাই বা নকৰো এইটো কৰাৰ মোৰ মানসিকতাও নাই যেহেতু কিছু ত্যাগ কৰি আহিছে সমালোচনা কৰাটো কোনো ডাঙৰ কথা নহয় আৰু সবচেয়ে ডাঙৰ কথা হৈছে পৰাজয় হৈছো বুলি কোৱাৰ আগতে পৰাজয় হৈছো বুলি মানি লৈছে পৰাজয় হোৱাৰ পিছতো মানে এইটো নীতিয়ে নকয় যে আকৌ ঠেকেচি কিবা কিবি ক'ব বা কিবা কিবি কঠোৰভাৱে সমালোচনা কৰাৰ আমাৰ আসনৰ পৰা বিশেষকৈ ক'ব নোৱাৰো এই কথাটো মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাই দিছো আৰু যিখিনি আহিছে যি কৰিছে এইটো জনগণে ক'ব জনগণক কোৱাৰ অধিকাৰ আছে যেহেতু আমি আমাৰ পথত আছো আমাৰ স্বাধীনতা পথত যদি ক'লেহেঁতেন যে আমি ভাৰত চৰকাৰক কৈছো এই স্বাধীনতাৰ পথটো চিৰকালে বন্ধ কৰি দিছো সাৰ্বভৌমৰ কথাটো চিৰকালে বন্ধ কৰিছিল এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই নোকোৱাৰ কাৰণে বাদ বাকী তেখেতসকলে দুৰ্বলতাৰ কথা কৈছে আৰু এই দুৰ্বলতা কিন্তু কিয় আহিছে
আহিছে কেনেকৈ আমি একেবাৰে আৰম্ভণিৰ পৰাই কৈ আছো আৰু সেইকাৰণে এই ধৰণে আৰু এই চুক্তিখনৰ বিষয়ত আৰু বিশেষ ক'বলৈ মই বিচৰা নাই এই কথা সকলোৱে জানো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে স্বাধীনতাৰ দাবীতে আলফাৰ এই সংগ্ৰামখন আৰম্ভ হৈছিল আপুনি বিভিন্ন সময়ত সংবাদ মাধ্যমত এই কথা উল্লেখ কৰি আহিছে যে তেওঁলোকে বন্দী হৈ গ'ল বন্দী হৈ তেওঁলোকে আলোচনা কৰিবলৈ গৈছে আৰু এতিয়া যিখন চুক্তি হ'ল চুক্তিখনৰ পাছত আমি দেখিবলৈ পাইছোঁ যে এটা আৰ্থিক পেকেজ ঘোষণা কৰিছে সেই আৰ্থিক পেকেজটোৱে অসমৰ উন্নয়নৰ ক্ষেত্ৰত কিবা অৰিহণা যোগাব বুলি আপুনি ভাবেনে আমি লক্ষ্য উদ্দেশ্য লৈ যি ধৰণে লক্ষ্য উদ্দেশ্য লৈ আহিছিলে আৰু এটা সহস্ৰ সংগ্ৰামত সকলো শেষলৈকে থাকিব নোৱাৰে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছো দেই সেই ক্ষেত্ৰত আকৌ মই তেখেতসকলৰ লগত তুলনা কৰি কোৱা নাই মানুহৰ মাজত থাকে কোনোবাই যেতিয়া এটা মাৰাথন দৌৰৰ প্ৰতিযোগিতা হয় ইয়াতে 50 কিলোমিটাৰলৈকে হয় 50 সকলো আহে প্ৰথম এটা উৎসাহ লৈ আহে পাৰিম বুলি আহে এটা মাৰাথন এইটো দৌৰ বুলিও জানে এটা কষ্ট হয় বুলি জানে কিন্তু যেতিয়া প্ৰেক্টিকেলি নামে ব্যৱহাৰিকভাৱে নামি পৰে নমাৰ পিছত বিভিন্ন মানে সিহঁতৰ মনলৈ মানে দিলাবাদ পাৰিম নোৱাৰিম এই হলে এনেকুৱা হ'ব ইয়াৰ ভিতৰত লাহে লাহে কোনোবাই আহিছে আৱেগিকভাৱে আহিছে কোনোবাই বুজিও আহিছে কিন্তু প্ৰাণৰ মমতা বুলি এটা কথা আছে প্ৰাণৰ মমতা বিভিন্ন পৰিস্থিতিত পৰিলে এজন ব্যক্তিৰ প্ৰাণৰ মমতা আমি বুজি পাওঁ কেনেকুৱা এই প্ৰাণৰ কাৰণে কেনেকুৱা কাতৰ হৈ পৰে বচাবৰ কাৰণে কেনেকুৱা কাতৰ হৈ পৰে মোৰ ব্যক্তিগত অভিজ্ঞতা পৰা আমাৰ বহু অতিথ্যই যেতিয়া এটা বিপদত পৰে বিবুধিত পৰি একেবাৰে বিভিন্ন ধৰণৰ মানে কি কয় এইটো যে নিজৰ এই মাত্ৰ জানটো লৈ মানে জীৱনটো গুচি যাব তাৰ কাৰণে কেনেকে ৰক্ষা কৰিব লাগে বিভিন্ন ধৰণৰ মানে হেৰিবিলাক ভংগীমাৰে মানে সিহঁতৰ নিজৰ দুৰ্বলতা প্ৰকাশ কৰিব বিচাৰে এনেকুৱা কিছুমান আলফা আছিলে আলফাৰ সময়ত বিভিন্ন ধৰণৰ দুৰ্যোগবিলাক আহিছিলে দুৰ্যোগৰ মাজত কিছু মানুহ সোমাই যায় আৰু সোমাই যে বিভূতিত পৰি যায় ভয় পায় সংসাৰ পাতিছে কোনোবাই ল'ৰা ছোৱালী পায় কিবা আছে আছে এনেকুৱা এটা ৰিস্ক ঝুঁকিপূৰ্ণ য'ত নেকি ঝুঁকিপূৰ্ণ কামত সকলো লিডাৰে সোমাব নোৱাৰে বা তাতে সোমাই পৰি নিজৰ জীৱনটো মানে দিয়াৰ সাহসন কৰিব নোৱাৰে মইতো নিজে প্ৰেক্টিকেলি পাইছো বহুত আৰু সেইকাৰণে মই ক'বলৈ বিচৰা নাই এইটো কাৰণে হয়তো কিছুমান গুচি গৈছে পৰিস্থিতিগতভাৱে কিছুমান গৈছে কিন্তু কিবা এটা ওলাই যোৱা সময়ত কিবা এটা দুখ দি কাৰোবাক যাব লাগিব কিন্তু আচল কথাটো নকয় এইটো কোনো আচল কথা কোনো নকয় যে নিজৰ দুৰ্বলতাৰ কাৰণে কাৰোবাক দুখ দি বিপ্লৱৰ পথটোক ভুল বুলি কৈ আঁতৰি যোৱা এটা মানসিকতা মানুহৰ মাজত থাকে ঠিক তেনেকুৱা বহুত হয়তো ক্ৰাইচিছ মেনেজমেণ্ট কৰিব পৰা নাই ঝুঁকিপূৰ্ণ সময়ত এইটো সাহসেৰে তাত মুখামুখি হৈ আগুৱাই যোৱাৰ মানসিকতা নাই ভয় ভাৱ সোমাই যায় হয়তো মায়া মমতা সোমাই যায় বহুত কিছু দেখিছো আমি যুদ্ধ ক্ষেত্ৰতো ভূটানৰ যিটো যুদ্ধ ক্ষেত্ৰত পৰিয়ালবিলাক আছিলে পৰিয়ালৰ যে ল'ৰা ছোৱালীৰ সন্মুখতে আমি অৰ্ডাৰ দিছিলোঁ কিছুমান যুদ্ধ কৰি মাৰি হলেও ফালি হৈ ওলাই যাব শেষৰ সময়ত কিন্তু সেইটো নকৰিলে ল'ৰা ছোৱালী মানে মোৰ দেখি কিছুমানে কাৰোবাৰ পৰিচালনাত সেইটো কৰিলে আৰু কিছুমানে জীৱন দিলে কিছুমানেতো আৰু বা যুদ্ধ কৰা অৱস্থা নাই বুলিয়ে কোৱাৰো এনেকুৱা আমি শুনিছো কিন্তু আমাৰ যিটো অকল বয়োজ্যেষ্ঠ মানুহবিলাককে যিখিনি মহিলা আছিলে পুৰুষ আছিলে সিহঁতক ওলাই যাবলৈ কৈছিল হোৱাইট ফ্লেগ লৈ যাবলৈ কৈছিল তাৰ পৰিৱৰ্তে বাকীখিনি ৱেষ্টাৰ্ণ জোনলৈ যাবলৈ কৈছিল ৰাস্তাটো দেখাই দিছিল ৰাস্তাত ভেদাভেদি হৈছিলে কেৱল দূৰৰ পৰা কৈছে তহঁতি যাব ৰাস্তা বন্ধ হৈ আছে তই যাব নোৱাৰা হানচাপ কৰ এইখিনিয়ে সিহঁতৰ ভিতৰতে হ'ল নাই ল'ৰা ছোৱালী এনেকুৱা আছে আমাক মহিলাবিলাকক কি কৰিব এই হেৰিটো আহি গ'ল একচুৱেলি মহিলাবিলাকৰ কাৰণেতো আমি এটা কৈ দিছো কোনো ফ্লেগ হষ্টিং কৰি হোৱাইট ফ্লেগ লৈ যাব লাগে নিৰাপদ হ'ব সেইটো বোধ হয় এইটো কোনো এটা সুস্থ সৈন্যবাহিনী কেতিয়াও মহিলা বা পুৰুষক কণ শিশুসকলক বধ নকৰিব এটা ভালকৈ কিন্তু সেইটো শেষতটো হৈছিলে কিন্তু আগতে যে এই যিটো কৰি পেলাব এইটো কাৰণটো সেইটোৱেইটো মহিলা কলে কোনোবা আমাৰ ল'ৰা ছোৱালী এনেকুৱা মাৰি পেলাব আমি যদি কিবা কৰো গুলিয়াই দিওঁ ইফালে ল'ৰা ছোৱালীৰ কথা আহিলে এনেকুৱাবিলাক ওলাইছে সেইবিলাক আমি প্ৰেক্টিকেলি পাইছো দেখিছো আৰু বিভিন্ন মই এতিয়া বিভিন্ন এইবাৰ লং মাৰ্চতো ময়ে বেছি মানে সংগঠনৰ হয় ময়ে বেছি গৈছো লং মাৰ্চ ৰাইট ফ্ৰম মানে অসমৰ পৰা একেবাৰে চীনা বৰ্ডাৰলৈকে ময়ে গৈছো সংগঠনৰ পিছত বেছি সেইকাৰণে মই যাওঁতেও গম পাওঁ আহোঁতেও গম পাওঁ কিছুমানে কেনেকুৱা ধৰণৰ কৰে ভয়তো হওক কিছুমানে অন্যান্য কাৰণ সকলো চলজাৰ এটা সাহসী বুলি ক'ব নোৱাৰে যিবিলাক সকলো নেতাই সাহসী বুলি ক'ব নোৱাৰে ধৈৰ্যত
ক্ৰাইচিছ মেনেজমেণ্ট কৰিব পাৰে বুলিও এইটো ভাবি ল'লে ভুল হ'ব এই কথাটো আমি মাও চেডুঙৰ এটা উদাহৰণ দিওঁ মাও চেডুঙে যেতিয়া হেৰি এয়াৰ ৰেড কৰে জাপানিজ বা এয়াৰ ৰেড কৰে গোটেই সৈনিকবিলাকো কেম্পৰ পৰা ওলাই লৰ মাৰে তেতিয়া মাও চেডুঙে ওপৰলৈ হাঁহে কি আহিবলৈ দে মাও চেডুঙৰ লাইফ হিষ্ট্ৰী লিখা আছে এইবিলাক তেখেতে লিখা নাই অন্যবিলাকে লিখিছে সৈনিকবিলাকে লিখিছে কেনেকুৱা এই লিডাৰ হু চিমিনৰ কথা লিখিছে কি সুন্দৰকে যুদ্ধক্ষেত্ৰৰ পৰা নহয় যেতিয়া যুদ্ধ চলি থাকে লিডাৰে কেতিয়াও নপলাইতো সেইটো আগভাগ ল'বই নিৰ্দেশনা দিব এই কথাবিলাকো আছে কিছুমান আৰু এই এনেকুৱাবিলাক মই নিজেই পাইছো মইতো দুবাৰ তিনিবাৰ এয়াৰ এটেকৰ সন্মুখীন হৈছো মই দুবাৰ হৈছো এয়াৰ এটেকৰ সন্মুখীন তেতিয়া মানুহৰ সেইটো দেখিছোতো মানুহৰ কেনেকুৱা কোন কেনেকে হয় এইবিলাক মই দেখিছো এইকাৰণেই কৈছো সেইটো কোনোবাই ভয়ত কৰিছে কোনোবাই বিভূতিত হৈ কৰিছে এতিয়াতো মানুহ থাকিবই নেতা হলে কি হ'ব তাৰতো মন আছে না তাৰোতো জীয়াই থকা বাসনা এটা আছে না কিজানি আৰু অলপ জীয়াই থাকো এনেকুৱা এটা ভাৱ থাকে না এই যেতিয়া ভয় ভাৱটো সোমাই যায় তেতিয়াই কিন্তু আৰু এই পৰিস্থিতিগত কাৰণে বহুতে গৈছে কিছুমানে আকৌ জানি শুনি গৈছে এইটো মানে আহিলো ভুল কৰিলো কিবা কৰিলো এনেকুৱা ধৰণৰ কাৰণে গুচি যোৱাৰ কাৰণে আজি লিডাৰৰ যিটো মানে হেৰি হৈছে ভূমিকা আছিলে আৰু সেইকাৰণে কৈছো আৰু লিডাৰৰ ভূমিকা হোৱাৰ কাৰণে আলফা আছিলে আলফা যে শেষ হৈ যাব আমিও জানোতো সেইকাৰণেতো আমিও আলফাইতো আলফাৰ পৰা কিয় আমি মানে কৌশলগতভাৱে আমাক লক্ষ্য উদ্দেশ্যটো মানে সংৰক্ষণ কৰিবৰ কাৰণে আমিতো 2010 গম পাইছো এইটো শেষ হ'ব শেষ হলে আমাৰ গোটেই লক্ষ্য উদ্দেশ্যটো শেষ কৰি পেলাব হয় না বাৰু লক্ষ্য উদ্দেশ্য শেষ কৰিব ইয়াৰ কাৰণে এই লক্ষ্য উদ্দেশ্যটো সংৰক্ষণ কৰিবৰ কাৰণে আমি আলফা আই নাম দি নামাকৰণ কৰি ওলাই আহিছো এই কথাটো বহুতে বুজি নাপায় আমি কেলে বুজি পাই আমি কিয় আলফা হেৰি কৰিছো আমি জানো কি হ'ব পৰিণতি কি হ'ব এইটো কাৰণে আমি এইটো কৰিলো এতিয়া গোটেই বস্তুটো হয়তো বা মই যি কৈছো জনগণে বুজি পাব কিয় কথাবিলাক কিয় হৈছে এই বৰ্তমান পৰিস্থিতিত চুক্তিৰ পিছত কি হৈছে কি নাই এই কথাটো মানুহে ভালদৰে গম পাব আৰু ইকনমি পেকেজৰ কথাটো আমিতো ইকনমি পেকেজ লৈ মানে অহা নাই কিন্তু তেখেতসকলৰ তেখেতসকলৰ কম্পালচন মানে খালি নাই মোমাকতে কণা মোৱাই বুলি কৈ আছে কোনোবাই বহুতো কৈছে কি আছে এতিয়া ঘৰলৈ উভতি আহিছে মাৰিম বুলি কৈছিলে হৰিণা পহু মাৰিম বুলি কৈছিলে আগৰ চিকাৰী মতে আনিলে আৰু বন পাখি বন ৰৌ এটাকে মাৰি লৈ আহিছে বন ৰৌটো হেৰি বন ৰৌ লৈ সেইটো এটা সান্তনা এটা পাব না চেল্ফ চেটিছফেকশ্যনৰ মানুহ জনগণক কি দিব কি নিদিব এইটো পিছৰ কথা কিন্তু এইটো হয় চিকাৰটো হ'ব কিবা লক্ষ্য উদ্দেশ্য পাওঁতো আধা ৰাস্তা পাৰ হোৱাৰ ক্ষেত্ৰতো এইটোৱে হয় যেনেকৈ সিহঁতি চাৰ্টিফিকেটখনে হৈছে আৰু আহিছে আধা ৰাস্তাৰ পৰা ঘূৰি আহিছে মাৰাথন দৌৰত সফল নোহোৱাৰ কাৰণে স্বীকাৰ কৰি লৈছে ইকনমিক পেকেজটো কেনেকে হ'ব এইটোতো আমাৰ মূল সোমোৱা কথা নহয় জনগণৰ কথা এই তেখেতসকলে ব্যাখ্যা দিছে বা এনেকুৱা আছে এইখিনি জনগণে চাব জনগণে ওলাই আহিছে আমাৰ এইটো আমালেতো এইবিলাক অৱদান নাহে নহয় আমালৈ আহিব জানো আমালে যে ইমান ইয়াৰ পৰা দিছে সংগঠন এইটো চলাবৰ কাৰণে ইমান টকা দিয়া হ'ব তেতিয়া আমি এইটোৰ ওপৰত আমি মানে চালো অলপ সংগঠনৰ ফাণ্ডৰ কাৰণে কিবা পঠাব এইটোতো নহয় জনগণৰ কাৰণে আনিছো বুলি কৈছে জনগণে মনিটৰ কৰিব জনগণে পাইছে নে নাই জনগণ সুখী হৈছে নাই এইবিলাক তেখেতসকলে কব আৰু তেখেতসকলে আমি আগেয়ে কৈছো তেখেত ওলাই গৈছে যেতিয়া তেখেতসকলৰ মানে সুস্বাস্থ্যহে কামনা কৰিছো সুস্বাস্থ্য কামনা আলোচনাৰ যোগেদি কোনো শত্ৰু নহয় তেখেতসকল আমাৰ অগ্ৰজ আছিলে বন্ধু আছিলে সতীৰ্থ আছিলে এইটো এটা কথা আপোনাক অতি স্পষ্টভাৱে মই সুধিব বিচাৰিছোঁ অসমৰ ৰাইজেও জানিব বিচাৰিব ৰাইজে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা মতামত দিছে চুক্তিখনক লৈ ঠিকেই আছে কিন্তু আলফাৰে অধিকাংশ সদস্য সাংঘাতিক ধৰণে বিতুষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে সংবাদ মাধ্যমলৈ এখন বিবৃতি প্ৰেৰণ কৰিছে কলিয়াবৰত হোৱা এখন গোপন বৈঠকৰ কথা আলোচনা হৈছে তেওঁলোকে কেন্দ্ৰীয় সমিতিৰ পৰা ওলাই অহাৰ কথাও কৈছে এই সময়ছোৱাত মই আপোনাক অতি স্পষ্টভাৱে এই কথাই সুধিব বিচাৰিছোঁ যে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব তেওঁলোক কাৰণ এই প্ৰক্ৰিয়াটোক লৈ বিতুষ্ট তেওঁলোকে মানি ল'ব খোজা নাই এই চুক্তিখনক লৈ তেওঁলোকক লৈ আপুনি কিবা পৰিকল্পনা কৰিছে নেকি তেখেতসকলৰ লগত পৰিকল্পনা মোৰ কি কৰিবলৈতো একো নাইতো বহু আগতেই যিসকল আলফা বুলি কৈ আছে আলফা বহুত তিনিটা আছে না আলফা প্ৰাক্তন আলফা আৰু কিবা শান্তি চুক্তি আলফা মানে আৰু আলফা স্বাধীন আছে আমাৰ আলফা স্বাধীনে তেখেতে ওলাই গৈছে কিবা খুব হৈছে সিহঁতে ওলাই আহিছে আমাৰ দৰে আমিও আলোচনা পাতনিয়ে মেলিছো যেনেকৈ কালি
এটা টিভি চেনেলত আমাৰ কি নাথ সুনীল নাথে কৈছে যে আমিও প্ৰথম পাত্ৰণি মেলিছিলো এইটো সুখী নহ'ব পাৰে আৰু মীনালৈও কৈছে আমি এইটো এটা এনেকুৱা এটা লৈছিলো প্ৰথম মীনালৈও কৈছে যে আমি সুখী হোৱা নাই এনেকুৱা ধৰণৰ বা কৈছে আমি ভাল কৰিছো সিহঁতৰ মাজত প্ৰথমতে ওলাইছে এইবিলাক কথা আমি শুনি আছো কিন্তু আমাৰ কথা ক'বলৈ সেইকাৰণেই কৈছো তেখেতসকলে ক'ব তেখেতসকলৰ লিংক আপ এটা আছে চবেই ওলাই গৈছে যেতিয়া মেইন লক্ষ্য উদ্দেশ্য মানে ছিঙি লক্ষ্য উদ্দেশ্যৰ পৰা বাহিৰ হৈ মন মগজৰ পৰা লক্ষ্য উদ্দেশ্য এৰাই গৈ তাতে উপনিবেশিক শাসক গোষ্ঠীৰ যি সা সুবিধা পোৱাৰ নোপোৱাৰ তাত সোমাই গ'ল আৰু সেইটো কাৰণে এইটো থাকিব পাৰে এইটো একেটা পথতে যেতিয়া অহা হৈছে তেতিয়া আমি এইটো আৰু কোৱাৰ বা সমালোচনা কৰাৰ অধিকাৰ আছে তেখেতসকলৰ এতিয়াতো আমি সেই পথতটো যোৱা নাইতো আমি আমাৰ নিজৰ আগেই কৈছো যে আমাৰ পথত হেঙাৰ হোৱা নাই স্বাধীন অসমৰ নেলাগে বুলি কোৱা নাই স্বাধীন অসমৰ বিৰুদ্ধে আমি আকৌ বাহিৰত গৈ একেবাৰে তেখেতসকলৰ বিৰুদ্ধে স্বাধীন অসমৰ বিৰুদ্ধত আমি গুৰজি উঠিম এই কথাবিলাক কোৱা নাই তেখেতসকলে কৈছে আমি সাধাৰণ মানুহৰ দৰে জনগণৰ লগতে দুখ দুৰ্গতিৰ লগতে আমি মিলাই থাকিম এই কথাটো কৈছে আজি কৈছে দেই আজি কোৱাৰ কাৰণে এই কথাখিনি মই কৈছো নহলে হয়তো আৰু কিবা অলপ বা সুৰৰ ওপৰতো আজি অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া সকলোকে মাফ খুজিছে এনেকুৱা হৈছে আমি ভুল কৰিলো আমাৰ যিমান আগতে ভুল আছিলে আলফাৰ দ্বাৰাই মই নিজে মূৰ পাতি লৈছো জনগণে কেনেকে লয় এইটো জনগণৰ কথা হয় নহয় বাৰু মই যদি কাইলৈ এনেকুৱা ধৰণৰ কৰি যে জনগণৰ শুনিবই লাগিব জনগণৰ পৰা শুনিবই লাগিব এতিয়া মানুহটোৱে মানে আমিতো একেটা শিপাৰে আছো নহয় জানো একেডাল শিপাৰৰে গছ হয় জানো একেডাল শিপাৰে আমিতো এজোপা গছ আছিলো তাতে কিছুমান গুচি গৈছে বৰগছ গৈছে কিবা গৈছে কিন্তু শিপাডালটো আছে নাই বাৰু শিপাডাল থকা পুলি পোখা থাকি সুধিব প্ৰশ্নবিলাক সেই প্ৰশ্নবিলাক সুধোতে তেখেতসকলে কি কয় কি নকয় তেখেতসকলৰ ওপৰত কথা আমাৰ ফালৰ পৰা আমি কৈ দিছো আৰু আমাৰ ৰাজনীতিৰ বা আমাৰ ৰাজনৈতিক যিটো বিষয় আছে তাত আঁচুৰ দিয়া নাই বাধা দিবলৈ চেষ্টা কৰা নাই তেতিয়াহ'লে বাদ বাকী যি লৈ গৈছে কেনেকৈ ভগাই খায় সেইটো জনগণৰ কথা আমি সেইটো সিহঁতে লৈ গৈছে হয়তো গাহৰিও লৈ গৈছে চিকাৰ কৰি বা হাঁহ কি কয় বনৰীয়া হাঁহো লৈ গৈছে চিকাৰ কৰি সেইখিনি কেনেকৈ ভগাই খায় সেইটো সিহঁতৰ কথা আমিতো স্বীকাৰ কৰা নাই নহয় জানো আমি স্বীকাৰ কৰা নাই আমি স্বীকাৰ কৰিবলৈ যোৱা নাই বনৰীয়া হাঁহ বা বনৰীয়া হৰিণ বা এইবিলাক স্বীকাৰ কৰিবলৈ যোৱা নাই তেখেতসকলে কৰিছে তেখেতসকলে ভগাই নভগাই কাৰণ জনগণে ক'বও পাৰে সেইটো জনগণৰ নাম লৈ গৈছে যেতিয়া হয় নহয় বাৰু জনগণে সুধিব পাৰে সেই কথাটো মোকো সুধিব মই যদি কৰি গ'লো মোকো সুধিব আৰু তেখেতসকলে প্ৰস্তুত হৈ গৈছে নাই সেইটো তেখেতসকলক সুধিব লাগে আৰু আমাৰ ফালৰ পৰা আমি কৈছো যে আমাৰ বস্তুটো এনেকুৱা আছে আৰু এই ধৰণে হোৱাহেঁতেন বা হয়তো তেখেতসকলে নিজেও কিছু মনৰ মানে হেৰিটো পালেহেঁতেন যে আনন্দ এটা পালেহেঁতেন নিজকে কৰিব পাৰিলে আমি সঠিক পথত ওলাই আহিছো সঠিকভাৱে ভাৰত চৰকাৰৰ লগত মানে আলোচনা কৰি আমাৰ যিটো লক্ষ্যত উপনীত হোৱাৰ কথা আমি সফলভাৱে সকলো তেতিয়াহ'লে বিৰোধৰ থাকিলেহেঁতেন কোনো প্ৰশ্ন নকৰিলেহেঁতেন বৰঞ্চ সদায় চিৰকালে বিৰোধৰে থাকিলেহেঁতেন এই কথাটো আমি ভাবো এতিয়া তেখেতসকলক কেনেধৰণে কয় কি ধৰণে কয় যি ধৰণে এতিয়া ওলাই গৈছে যিখিনি কথা কৈ গৈছে মোনাত যি লৈ গৈছে সেই মোনাৰ ভাগ জনগণে পায় নাপায় জনগণৰ বিষয় আমিতো সেই ভাগ ল'বও নোৱাৰো খুজিবও নোৱাৰো মহাশয় আপোনাক মই একেবাৰে অন্তিমটো প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ দুদিন পিছত যিহেতু আলফা আনুষ্ঠানিকভাৱে ভংগ হ'ব আৰু ইয়াৰ পিছত থাকি যাব কেৱল আলফা স্বাধীন এই সময়ছোৱাত ৰাইজৰ মাজলৈ আহিবলৈ বা আপোনালোকৰ পৰৱৰ্তী পৰিকল্পনা কি হ'ব আলফা যিহেতু দুদিন পিছতেই ভংগ হৈ যাব অন্তিমটো প্ৰশ্ন আমাৰ পৰিকল্পনা আলফা ভংগ হৈ আমাৰ কিছুমান পৰিকল্পনাবিলাক সেইটো এখন মানে মুক্ত চৰকাৰৰ দৰে পঞ্চবছৰীয়া আঁচনি আমুক আঁচনি এইবিলাক নহয়তো আমি কেনেকৈ যাম তাৰ পৰৱৰ্তীত কি আমাৰ ৰণকৌশল হ'ব বা কেনেকৈ আমি জনগণৰ লগত আমাৰ মানে যোগাযোগটো স্থাপন কৰিম কেনেকৈ বুজাম সেইটো আমাৰ সময় আহিব ক'ব এইটোতো আৰু ইফালেও বা তেখেতসকলে কি কৰে আমিতো এইখিনিয়ে কৈছে আৰু এইখিনিতো আলফা আছে এতিয়া সিহঁতৰ মাজত কি হয় সিহঁতৰ মাজত এইখিনিতো একেটা পুখুৰীৰে মাছটো একেটা পুখুৰীতে থাকিব লাগিব এই পুখুৰীত কি ধৰণে হয় সিহঁতৰ মাছৰ কলকনি কেনেকুৱা হয় কি ধৰণে সিহঁতে
মানে খাদ্য প্ৰাণটো গ্ৰহণ কৰে তাৰ ওপৰতে বহু কথা হেৰি হৈছে কিন্তু এই বিষয়ত আমি আমাৰ পৰিকল্পনা কি ল'ম কি নল'ম পৰিকল্পনাটো থাকিব কি পৰিকল্পনা থাকিব আমি ৰাইজৰ হকে ৰাইজক কেনেকৈ আমি পতিয়ন নিয়াব পাৰোঁ ৰাইজে কেনেকৈ আমাক বিশ্বাসত ল'ব পাৰে আমি যে প্ৰকৃততে ডেডিকেটেড মটিভেটেড আমি নিজৰ জীৱন উৎসৰ্গা কৰি হ'লেও আমাৰ লক্ষ্য পথৰ পৰা কেতিয়াও বিচলিত নহওঁ এইটো আমাৰ প্ৰথম কাৰ্য আমাৰ পন্থা হ'ব আমাৰ সদস্যসকলো এইটো আমি নিজে প্ৰতিষ্ঠিত হ'বলৈ আমি নিজে এক্সাম্পল হ'ব লাগিবতো আমি যদি নিজে উদাহৰণ দিব নোৱাৰা অকল কথা কৈ থাকিলে নহ'বতো আজি মই কৈছোঁ মই বা নেজানো মই নিজে 100% অসমৰ মানুহক ক'ব পাৰোঁ মই অসমৰ মানুহক 100ৰ ওপৰত ক'ব পাৰোঁ মই 110% যে 200% বুলি মই জনগণক ক'ব পাৰোঁ মই কেতিয়াও যিমান সোমোৱা হওক যি যেনেকুৱা ধৰণৰ বিপৰ্যয় নাহক লাগে খাবলৈ পাওঁ নাপাওঁ হতটোৰ মাজত পৰি কক বকাই থাকিলেও কিন্তু নীতি আদৰ্শ কেতিয়াও ত্যাগ নকৰোঁ এইটো একেবাৰে অসম্ভৱ কথা নীতি আদৰ্শ নিশ্চয় আৰু এয়া আছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া এই চুক্তিখনক লৈ যিবোৰ কথা বতৰা এতিয়া চলি আছে তেখেতে তেওঁলোকৰ স্থিতি কি আলফা স্বাধীনৰ স্থিতি কি তেওঁলোকৰ আমি মতামত জনাৰ চেষ্টা কৰিলোঁ আৰু পৰেশ বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ব্যস্ততাৰ মাজতো আমাক ইমানখিনি দিয়াৰ বাবে লগতে শেষত আপোনাকো নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আকৌ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আপোনাৰ লগতে চেনেলৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ